হাই এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ মই মছুমা আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ৱেলকাম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ পিছে ভালেই আজি আকৌ বহুত দিনৰ পাছত এটা নতুন ব্লগ লৈ আহিছোঁ বহুত দিনে হ'ল ব্লগ দিয়া হোৱা নাই কাৰণ লাষ্ট ইয়াৰ মানে আমাৰ ৰিলেটিভৰ ল'ৰা এজন ঢুকাইছিলে সো তাৰ কাৰণে সবৰে মন মনে বেয়া আছিলে মোৰো মন চন ইমান এটা ভাল নাছিলে সেইকাৰণে তেনেকৈ ব্লগ বনোৱা হোৱা নাই আজি মানে বহুত দিনৰ পাছতে মই হাজবেণ্ড ওলাই আহিছোঁ ৰেষ্টুৰেণ্ট এখনলৈ আহিছিলোঁ মানে ৰাতি ভাবিলোঁ ইয়াতে ডিনাৰটো কৰি যাওঁ ঢালি হয় নাম ৰেষ্টুৰেণ্টটো হয় হোটেলো হয় মানে বহুত ডাঙৰ হয় মানে একদম বহুতেই ডাঙৰ আৰু ইমান ধুনীয়া আছিল ৰেষ্টুৰেণ্টখন মানে ইণ্টেৰিয়ৰ ডিজাইন কৰা আছিলে ভিতৰখন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছিল নহয় একদম মোৰ মানে দেখি বহুত ভাল লাগিছিলে আহাৰ লগালগ ফাৰ্ষ্টত আমাক ইয়াতে 2 গিলাচ নেমু চৰবত দিলে খোৱাৰ পাছতে আমি চিকেন বিৰিয়ানী অৰ্ডাৰ কৰিলোঁ চিকেন বিৰিয়ানী খাই মেলি হাজবেণ্ডে ক'লে মিঠা কিবা এটা খাওঁ সো তাৰ কাৰণে আমি ৰসমলাই বাটি অৰ্ডাৰ কৰিলোঁ যিহেতু মানে ৰেষ্টুৰেণ্টখনৰ তলতে হোটেল আছে তাতে পোৱা যায় মানে হাজবেণ্ডেতো খাই আছে মই ৰ'ব ফটাফট খাই লওঁ খাই বৈ পেট টাইট ন সোমাওঁতে মানে ৰেষ্টুৰেণ্টখনলৈ আহোঁতে আপোনালোকক এইখিনি দেখুওৱা নাছিলোঁ মানে ওপৰত হয় ৰেষ্টুৰেণ্টখন তলত হোটেল হয় সেইকাৰণে অলপ এয়া চিৰি দি নামোতে আপোনালোকক দেখুৱাই দিলোঁ তাৰপাছতে আহাৰ সময়ত অলপ মানে বজাৰ কৰি লৈ আহিছিলোঁ কি আছে ইয়াতে দেখুৱাইছোঁ ইয়াতে আছে এয়া কাবলি বুট ইয়াতে আছে এয়া মগু তো মগু লৈছোঁ এয়া হৈছে ডালিম যিহে দাম ফলবিলাকৰ তাৰপাছতে এয়া হৈছে কলৰ এটা থোক কল আছে ইয়াতে তাৰপাছতে এইটো ঠোঙাত আছে এইটো প্লাম লৈছোঁ এয়া ডাঙৰ ডাঙৰ চাই প্লামকেইটা ইয়াতে আছে আপেল আৰু ইয়াতে আছে মৌচুমী ইয়াতে মৌচুমী আছে এতিয়া এই গোটেইখিনি মই এতিয়া উলিয়াই পেলাই ধুই পেলাই তাৰপিছত একদম ফ্ৰিজত ভৰাই থৈ দিম হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি নেক্সট ডে মৰ্ণিং হয় আৰু আপোনালোকক ৰ'ব এটা বস্তু দেখুৱাম মই এটা ভিডিঅ' দেখুৱাম মই এই ভিডিঅ'টোৰ কিনাৰত লগাই দিম বাৰু বহুত দিনৰ আগতে হাজবেণ্ডে মানে 3টা ফুলৰ পুলি আনিছিলে মই যেন তেন এনেকৈ সৰু সুৰা টাবত লগাই পেলাই থৈ দিছিলোঁ ৰিপৰ্টিং কৰা নাছিলোঁ মই ৰিপৰ্টিং কৰিলোঁ মানে মাত্ৰ কৰি মেলি ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু সেইকেইটা প্লান মানে ইমান ধুনীয়া গ্ৰোথ হৈছে ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ বেক কেমেৰা দি এইটো হৈছে পিটনিয়াটো এইটো মই মানে বেলেগ পটত দিয়া নাই এনেকুৱা যোনটো পটত ৰাখিছিলোঁ সেইটোতে ৰাখিছিলোঁ ধুনীয়া গ্ৰোথ হৈছিলে ইয়াৰ মাজতেতো পুৰা বাঢ়িছিলে হেং হৈ গৈছিলে মই অলপ কাটি দিছোঁ বাৰু আৰু ইয়াতে ফুল ফুলে পিংক কালাৰ অৰেঞ্জ কালাৰ ৰাণী কালাৰ 10টা বজাত ফুলে 10টা এতিয়ালৈকে বাজা নাই যে সেইকাৰণে ফুলা নাই তাৰপাছতে এইটো হৈছে মাডাগাস্কাৰটো এইটো মই এনেকুৱা এটা পটত দিছোঁ এই 3টা পট মই এমাজনৰ পৰা আনিছিলোঁ দেখুৱাম বাৰু পিছত আপোনালোকক ভালকৈ ইয়াতে এইটো দি দিছোঁ তাৰপাছতে এইটো চাইনিজ মানি প্লাণ্টটো চাওকচোন যেতিয়া হাজবেণ্ডে আনিছিলে তেতিয়া মাত্ৰ 3টা নে 4টা পাত আছিলে আৰু এতিয়া পুৰা একদম ভৰ্তি হৈ গৈছে পাত দি পেলাই দেখিব ইমান ভাল লাগে গুল গুল যে পাতকেইটা মই এনেকুৱা ৰেড কালাৰ এটা হেঙিং পট লৈছিলোঁ মানে মাজতে বেপাৰী এজন আহিছিলে বেচিবৰ কাৰণে তাতে দি দিছোঁ আৰু জুগাৰ চাওক হেং কৰিব জেগা নাই কাৰণে মই এনেকৈ পাইপ বান্ধি লৈছোঁ বেলকনিতে তাৰপাছতে এনেকৈ হেং কৰি থৈছোঁ আৰু দেখিব ইমান ধুনীয়া লাগিছে আৰু এতিয়া মই আম্মাৰ লগত অলপ ওলাই যাম এতিয়া নাযাওঁ মানে ঘৰৰ অলপ কাম আছে কামখিনি কৰি মেলি গা পা ধুই ৰান্ধি বাঢ়ি তাৰ পাছতহে ওলাই যাম মানে আমাৰ বজাৰত মানে এটা কিবা দোকান এখন খুলিছে বোলে মানে গৰম কাপোৰৰ মই শুনিহে আছোঁ দেখাই নাই এতিয়ালৈকে মোবাইলতো দেখিছোঁ মানুহবিলাক বোলে গৈ আছে চাওচোন কেনেকুৱা গৰম কাপোৰ বেচিছে চাই আহোঁগৈ যদি ভাল লাগে ল'ম আৰু দুটামান মোৰ গৰম কাপোৰো ল'ব আছে মানে নাইটি 2টা ল'ম বুলি ভাবি আছোঁ গৰম কাপোৰৰ এতিয়া গ'লে গম পাম মানে সেইকেইটা চাগে বজাৰৰ পৰাই লোৱা হ'ব আহি পেলাই মই আপোনালোকক লগ পাম আকৌ কাৰণ এতিয়া মোৰ বহুতখিনি কাম কৰিবৰ কাৰণে আছে আৰু মই সেই নতুনকৈ যে খুলিছে তাত গ'লে এপাক আপোনালোকক দেখুৱাই দিম বাৰু কেনেকুৱা হয় তো পিছত দেৰিকৈ লগ পাই আছোঁ
বজাৰৰ পৰা আহিলোঁ আৰু দুটা নাইটি লৈছোঁ। এটা লৈছোঁ এইটো গৰম কাপোৰৰ নাইটি হয়, এইখিনিতে এম্ব্ৰইডাৰী আছে এনেকৈ মানে কালাৰটো মোৰ দেখি বহুত ভাল লাগিল সেইকাৰণে ল'লোঁ। একদম পূৰা লং আছে আৰু হাতখনো পূৰা লং হয় একদম মানে ফুল স্লিভ হয় মানে। তাৰপাছতে এনেকুৱা এটা গৰম মানে এনেকুৱা ফ্ৰণ্ট ছাইডটো যে এনেকৈ ফালা থাকে তেনেকুৱা নিচিনা এটা নাইটিও ল'লোঁ। এইটো মোৰ দৰকাৰ আছিল বহুত মানে সেইকাৰণে এনেকুৱা এটা ল'লোঁ। এনেকুৱা এটা আম্মাও লৈছে, সেইটো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, ৰেড কালাৰৰ। তাৰপাছতে এই মলখন যে মলহে আহিছে এই যে এখন দেখালোঁ আপোনালোকক যে খুলিছে তাৰ পৰা মই এইটো ল'লোঁ। এইটো এনেকুৱা লং টাইপৰ এটা চুৱেটাৰ লৈছোঁ মানে অলপ কুৰ্তি টাইপৰ নিচিনাও হয়, চুৱেটাৰ টাইপো হয় এনেকুৱা। ইয়াতে দুটা পকেট আছে, এইখিনি জেগাতে দুটা পকেট আছে। এইটো মানে কিবা টি চাৰ্টৰ নিচিনাহে লাগিছে, লং টি চাৰ্ট যেনেকুৱা তেনেকুৱা নিচিনাহে লাগিছে মানে ষ্টাইলটো। এনেকুৱা শ্বৰ্ট হাতৰ হয় মানে আৰু উলেন হয়। মই চাই পেলাই লৈছোঁ, ভাল লাগিছে সেইকাৰণে। এইটো পূৰা দীঘল আছে। আৰু এটা বস্তু ল'লোঁ হাজবেণ্ডৰ কাৰণে, এটা গৰম কাপোৰৰ ট্ৰাউজাৰ ল'লোঁ এনেকুৱা গ্ৰে কালাৰৰ। মানে তেওঁক বোলে এনেকুৱা এটা লাগে মোক কৈ আছিলে, সেইকাৰণে এনেকুৱা এটা আনিলোঁ তেওঁৰ কাৰণে। এনেকুৱা এটা মই ব্লেক কালাৰো দেখিছিলোঁ, তেওঁক ভিডিঅ' কল কৰি দেখুৱাইছিলোঁ, তেওঁৰ বোলে ইমান এটা পচন্দ হোৱা নাই, সেইকাৰণে মই এইটোৱে ল'লোঁ। আৰু এনেকৈ ইয়াতে পকেট আছে, চিম্পুল আৰু ট্ৰাউজাৰ যেনেকুৱা তেনেকুৱাই হয়। চ' এইখিনিয়ে বস্তু ল'লোঁ। সন্ধিয়া মই আৰু হাজবেণ্ড ওলাই আহিলোঁ আকৌ মেলা চাবৰ কাৰণে। যিহেতু মেলা হৈ আছিলে মানে বহুত দিন হ'ল মেলা, ডিচেম্বৰৰ পৰা একদম জানুৱাৰীৰ প্ৰায় লাষ্টৰলৈকে হৈছিলে মানে। এতিয়া শেষ হ'ল বাৰু। চাব আহিলোঁ, তাৰপাছতে দুই এটা কিবা কিবি সৰু সুৰা বস্তু ল'লোঁ, সেইখিনি মই ঘৰত গৈ দেখুৱাম। আৰু ইয়াতে আচাৰ ল'ম বুলি ভাবিলোঁ। মেলাখন তেনেকৈ আপোনালোকক আৰু দেখুৱাই থকা নাই, কি দেখুৱাম আৰু ন। এনেও আগৰ ব্লগত মই বহুতবাৰ দেখুৱাইছোৱে। মিঠাটো দি আছে ন, এইটো জ্বলা, এইটো মিঠা লৈ ল। ঘৰ আহি পালোঁ আৰু আচাৰ লৈছিলোঁ দুভাগ, এটা জ্বলা আৰু এটা মিঠা। এটা মানে ৰেড কালাৰৰ যে ডাঙৰ জলকীয়া আচাৰটো সেইটো ল'লোঁ আৰু জলফাই মিঠা আচাৰ ল'লোঁ। এতিয়া মই কণ্টেইনাৰটোত ভৰাই লওঁ, ভৰাই পেলাই আপোনালোকক আৰু কি কি লৈছোঁ দেখুৱাই আছোঁ। আৰু এয়া মই ক্লিপ আৰু ইয়েৰিংছ লৈছিলোঁ, ক্লিপকেইটা দেখুৱাই দিওঁ ফাৰ্ষ্টতে। এয়া কফি কালাৰৰ নিচিনা দুটা ক্লিপ লৈছিলোঁ, ডিজাইনটো কিবা এটা মোৰ ভাল লাগিল সেইকাৰণে ল'লোঁ। আৰু দুটা চেম লৈছোঁ, মানে গিফ্ট দিব আছে কাৰোবাক, ৰ'ব কাক দিম কৈ আছোঁ। তাৰপাছতে এইটো এটা হোৱাইট কালাৰৰ ল'লোঁ, এইটো মোৰ কাৰণে লৈছোঁ বাৰু। তাৰপাছত এটা ব্লু কালাৰ আৰু এটা পিংক কালাৰ। এইকেইযোৰ হৈছে ইয়েৰিংছ কেইযোৰ ইমান ধুনীয়া লাগিছিল নহয়, মানে বহুত ভাল লাগিছিলে, বহুত ধুনীয়া ধুনীয়া ইয়েৰিংছ আহিছিলে এইবাৰ মেলাত। তেনেকুৱা এযোৰ ল'লোঁ। এযোৰ ল'লোঁ ৰ'জ গ'ল্ডত, সেইযোৰ হোৱাইট হয় বাৰু। এইযোৰ ল'লোঁ, দেখিছেনে ওপৰখিনি গ'ল্ডেন, তলৰখিনি এনেকুৱা বলৰ নিচিনা আছে, ভাল লাগিছে। এইযোৰো ৰ'জ গ'ল্ডৰ হয় মানে। মই 4যোৰ ইয়েৰিংছ লৈছোঁ, 3যোৰটো ইয়াৰ পৰা গিফ্টতে যাব আৰু এযোৰহে মই ৰাখিম, এযোৰটো বাক দিম বাৰু। আৰু বাকী দুযোৰ মানে মোৰ হাজবেণ্ডৰ কলেজত মানে ষ্টাফৰ দুগৰাকী মেম আছে, তেওঁলোকে মাজতে মোক বাৰ্থডে ছাৰপ্ৰাইজ দিছিলে। চ' মই ভাবিছিলোঁ মানে তেওঁলোকক ৰিটাৰ্ণ কিবা এটা গিফ্ট দিম, সেইকাৰণে তেওঁলোকৰ কাৰণে লৈছোঁ দুযোৰ ইয়েৰিংছ। আৰু দুটা যে ক্লিপ চেম ল'লোঁ, তাৰে দুটা মানে দি দিম লগতে। আৰু এইটো এটা অসমীয়া গহনাৰ ছেট এটা ল'লোঁ গ্ৰীণ কালাৰ। যিহেতু গ্ৰীণ কালাৰ মই এযোৰ নতুন মেখেলা চাদৰ লৈছোঁ, মানে দেখুৱাম বাৰু আপোনালোকক, চিলোৱাই নাই এতিয়ালৈকে। তাৰ লগত মিলাই পেলাই মই মানে এইটো ছেটটো লৈছোঁ, আৰু ছেটটো কিবা এটা মোৰ ভালো লাগিল দেখি পেলাই, সেইকাৰণে ল'লোঁ।